চাবুৱাৰ দধিয়া অঞ্চলত প্ৰলয়ংকাৰী বানৰ মাজতে তিনিজন লোকক বাঘে আক্ৰমণ কৰিছে। ব্ৰহ্মপুত্ৰৰ দ্বীপ অঞ্চলত কোনো চিকিৎসা ব্যৱস্থা নথকাত ততাতৈয়াকৈ নাৱেৰে চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ অনাত বৰ্তমান চিকিৎসাধীন অৱস্থাত তিনিও আঘাতপ্ৰাপ্ত। উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব। আহত তিনিগৰাকী ক্ৰমে আৰবাজ দাং, জিতুল দাং আৰু মেক্সিৰি চুকৰাং। সমস্যা রয়েছে লগে নেওয়া হল ইফালে বানপানী ইফালে ভাগৰ তাণ্ডৱৰ পৰা আজি দধিয়া চাৰিআলি গাঁৱৰ নিবাসী তিনিজনকৈ যুৱকক গৰু মুখ ৰাখিবলৈ যোৱা যুৱকক আক্ৰমণ কৰিছে বাঘে। ইতিমধ্যে তিনিজন যুৱক হৈছে নাম মাক্সেৰে চুকুৰাং, আৰবাজ দাং আৰু জিতুল দাং। তেওঁলোকে তিনিগৰাকীয়ে 26 বছৰ, 16 বছৰীয়া আৰু 38 বছৰীয়া তিনিগৰাকী যুৱকক বাঘে আক্ৰমণ কৰিছে প্ৰায় 10:48 বজাত। সেইকাৰণে আমি ইতিমধ্যে তেওঁলোকক চাবুৱা মডেল হস্পিটেলত চিকিৎসা কৰা হৈছে আৰু তাৎক্ষণিকভাৱে, আৰু তেওঁলোকে নোৱাৰাৰ কাৰণে ৰেফাৰ কৰি দিয়া হৈছে ডিব্ৰুগড় জিলা অসম মেডিকেল কলেজলৈকে। আৰু আমি এই যি আক্ৰমণ বাঘৰ তাণ্ডৱক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তিনিচুকীয়া বনপ আধিকাৰীৰ অন্তৰ্গত গুইজান আঞ্চলিক বনাঞ্চলিক বিষয়া মেডি বাইদেউলৈ আমি যোগাযোগ কৰা হৈছে। গতিকে আমি অনুৰোধ জনাম অসম চৰকাৰক, অসমৰ জনপ্ৰিয় দীপক কৰ্মজী মুখ্যমন্ত্ৰী মহোদয়, যে দধিয়াৰ সমস্যাই ৰৈছে, একোৱেই মানুহ হিচাপে তাত জীয়াই থকাৰ এটা পৰিৱেশেই নহয়। সেয়েহে মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ অতি সোনকালে তাৎক্ষণিকভাৱে দধিয়া ৰাইজক পুনঃস্থাপন কৰি নিশ্চয় এইবিলাক সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ আৰু জিলা প্ৰশাসনক অতি সোনকালে এই বাঘৰ যি আক্ৰমণৰ তাণ্ডৱ নিয়ন্ত্ৰণ কৰি ব্যৱস্থা কৰিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট, অসম টুডে।